হয়, গহপুৰৰ দক্ষিণাঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি যি আচলতে মাটিমাহৰ খেতি কৰিছিলে, মাটিমাহৰ খেতিসমূহত এতিয়া অচিন ৰোগে দেখা দিছে। ৰঙা পৰি গৈছে। কেমেৰা সঁচাকৈ পৰিৱেশ দেখাব এয়া গহপুৰৰ দক্ষিণাঞ্চলৰ পৰিৱেশ আৰু মিণ্টু ঘাটৰ এয়া পৰিৱেশ। আৰু হাজাৰ হাজাৰ বিঘা মাটি কৃষকে মাটিমাহৰ খেতি কৰিছিলে, কিন্তু এতিয়া কৃষকসকলৰ আচলতে মূৰে কপালে হাত দিয়া পৰিৱেশ সৃষ্টি হৈছে, কিয়নো এক অচিন ৰোগে দেখা দিছে য'ত মাটিমাহৰ খেতিসমূহ ৰঙা পৰি গৈছে। আমাৰ লগত কৃষক আছে, মই আপোনাৰ ওচৰলৈ এটা পোনে আহিছোঁ। কওকচোন, হাজাৰ হাজাৰ বিঘা মাটি খেতি কৰিছিলে মাটিমাহৰ খেতি, এতিয়া দেখিছোঁ এক অচিন ৰোগে দেখা দিছে। কি ক'ব, উপায় নাইকিয়া হৈছে। মাটিমাহ আমি কৰিলোঁ, আমাৰ কৃষক হিচাপে কৰিলোঁ, আমি কষ্ট কৰিলোঁ, কিবা ইমান হেৰি কৰিলোঁ, মাটিমাহ গুটি নাই, কিবা নাই। এতিয়া আমি কি কৰিম, মূৰে কপালে হাত দিছোঁ। আমি লোকৰ পৰা ধাৰ ঋণ কৰি পেলাই আমি খেতি কৰিছোঁ, কঠীয়া আমি কিনিছোঁ ধাৰ কৰি পেলাই। এতিয়া একো নাই, বৰ্তমান আমাৰ সৰ্বস্ব শেষ হৈ গৈছে। মাটিমাহ খালি গছ দেখিলে মানুহে ভাবিব গছ ধেৰ হৈছে, কিন্তু গুটি এটাও নাই, এটা গুটি নাই, তুলিব নালাগে। উপায় নাই। কৃষি বিভাগৰ ফালৰ পৰা কোনোবা ব্যক্তি আহিছেনে? কৃষিবিলাক ব্যক্তি এতিয়ালৈকে বৰ্তমান আমাক কোনো লগ পোৱা নাই, কোনো লগ পোৱা নাই। কৈছিলোঁ, মাতিছোঁ, অহা নাই। আপোনাৰ বহু হাজাৰ টকা খৰচ কৰিছে। হাজাৰ মানে কি ক'ব, সেইটো ক'লেতো আৰু জানে, খেতি কৰা মানুহে জানিব কিমান টকা খৰচ কৰিছে, কি নাই কৰা। খেতি কৰা মানুহে খেতি নকৰা মানুহে বুজি নাপায়, খেতি কৰা মানুহে বুজি পাব এই বস্তুটো কি হৈছে, কি নাই হোৱা। একো নাই, চাওক, একো নাই। পাত হৈছে, পাত, খালি পাত আৰু একো নাই। আপোনাৰ ওচৰলৈ আহিছোঁ, ৰঙা পৰি গৈছে। ৰঙা মানে হালধীয়া আৰু ৰঙা পৰিছে। এইটো অচিন কিবা মানে ধৰিব নোৱাৰা ঔষধ মাৰিলেও কাম নকৰা হৈছে। পূৰ্বতে এনেকুৱা হোৱা নাছিলে। নাই, আগতে এনেকুৱা হোৱা নাই, কিন্তু গছবিলাকত গুটি নাই। ক'ৰবাত এটা লাগিছে, ক'ৰবাত দুটা লাগিছে, এনেকুৱা হৈছে আৰু ৰঙা ৰঙা হৈ গৈছে। কৃষি বিভাগৰ ফালৰ পৰা একো অহা নাই। নাই, কৃষি বিভাগৰ মানুহ কোনো আজিলৈকে অহা নাই আৰু কোনো দেখা দিয়াহি নাই। নিশ্চয় এয়া গহপুৰৰ মিণ্টু ঘাটৰ পৰিৱেশ, আৰু ইয়াত আচলতে এক কৃষি বিপ্লৱৰ সূচনা হৈছিলে। বহু হাজাৰ বিঘা মাটিমাহৰ খেতি, সৰিয়হৰ খেতি কৰিছিলে কৃষকে, কিন্তু এতিয়া বৰ্তমান এক অচিন ৰোগে দেখা দিছে, য'ত কৃষকসকলে চিন্তিত হৈ পৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, কৃষি বিভাগৰ কিন্তু কোনো ব্যক্তি এই মুহূৰ্তলৈকে অহা নাই, আৰু বহুত টকা খৰচ কৰি তেওঁলোকে খেতি কৰিছিলে, আৰু এনেদৰে অচিন ৰোগে দেখা দিছে, য'ত এতিয়া বিপদত পৰিছে হাজাৰ হাজাৰ কৃষক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।